মণিপুৰত অৱশেষত জাৰি কৰা হ'ল ৰাষ্ট্ৰপতি শাসন আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছতে এতিয়া ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে মণিপুৰত আৰু মণিপুৰৰ বিধায়িনী দলে সৰ্বসন্মত নেতা নিৰ্বাচনত ব্যৰ্থ হ'ল। বিজেপিয়ে এগৰাকী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব নোৱাৰিলে মণিপুৰত আৰু তাৰ পিছতে এতিয়া মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। কিন্তু ৰাষ্ট্ৰপতি শাসন জাৰি কৰিলেও মণিপুৰত ভংগ কৰা হোৱা নাই বিধানসভা। তাৰ পৰিৱৰ্তে এতিয়াৰে পৰা মণিপুৰৰ শাসনৰ ক্ষমতা থাকিব ৰাজ্যপালৰ হাতত। ৰাষ্ট্ৰপতিৰ হৈ ৰাজ্যপালে এতিয়া মণিপুৰৰ ৰাজ্য পৰিচালনা কৰিব আৰু ৰাজ্যখনত শেহতীয়াকৈ যি অশান্তি জৰ্জৰ পৰিস্থিতি প্ৰায় 1.5 বছৰ ধৰি অব্যাহত আছিলে তাৰ পৰিপ্ৰেক্ষিতত দলৰ মাজত বিদ্ৰোহ হোৱাৰ পিছতেই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছত 5জনীয়া মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছিল। কিন্তু সেই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত মণিপুৰত জাৰি কৰা হ'ল ৰাষ্ট্ৰপতিৰ শাসন আৰু এতিয়াৰ পৰা মণিপুৰৰ শাসনৰ সকলো ক্ষমতা গ'ল ৰাজ্যপালৰ হাতলৈ।